আজি আমি ইমান হোলী খেলিলোঁ ন মজা খেলিলোঁ দেই আজি মজা খেলিলোঁ ন আমি যে আজি হোলী খেলিব গৈছিলোঁ কিমান পইচা হ'ল আমাৰ 2000 টকা হৈছে হয় নেকি মজা তেনেহ'লে ৰাতিলৈ খানা এটা খাব লাগিব পিছে কি খাবা আজি মাংস ভাত হ'লে হ'ব বেলেগ একো নালাগে বাৰু মাংসই আনিম কি মাংস খাবা বাৰু আজি যিহেতু হোলী হয় হাঁহৰ মাংস আনিবা নালাগে ছাগলী আনিবা হাঁহ নালাগে ছাগলী আনা ব্ৰইলাৰ আনাও ছাগলী হাঁহ নাখাওঁ দিয়ক মই আৰু গাহৰি আনিম বুলি ভাবিছিলোঁ এটা কাম কৰোঁ দিয়া ছাগলী অলপমান আনিম আৰু গাহৰি অলপ আনিম আৰু এটা হাঁহ আনিম হ'বনে নাই নালাগে দিয়া 3 বিধ নালাগে দিয়া গাহৰি আনিলেও হ'ব দিয়া হ'ব দিয়া গাহৰি আনিলেও 3 বিধ নালাগে আনিব ঠিক আছে বাৰু গাহৰিকে আনিম আজি মোক বগৰাই ইমান ফাকুৱা লগাইছা তোমালোকে কিমান চাবোনেৰে খহি দিব লগা হৈছে আজি কিমান খহাৰ পাছতে ৰংবোৰ গৈছে এনে কোনে লগাব লাগেনে মোক আৰু মোক বগৰাই ফাকুৱা লগাই দিছা চক্ত ৰঙৰ লগাই দিছা কিমান কষ্ট কৰি গুচাইছোঁ ৰংবিলাক কিমান চাবোন লগাইছোঁ আৰু মোক ফিচকাৰীৰ পানী মাৰিছা গোটেই কাম লেতেৰা কৰি দিছা মোৰ কিমান কষ্ট কৰি ধুলোঁ সেইবিলাক আৰু মোক চকুৰ ভিতৰত ফাকুৱা সোমাই দিছা কিমান কষ্ট পাইছোঁ ধুনীয়াকৈ গালত দিব লাগে ফাকুৱা দিছা চকুত দিয়া যি হ'ল দিয়া ৰাতিলৈ খানা এটা খাব লাগিব নহয় মই বজাৰ কৰিব যাওঁ দিয়া দিয়া বজাৰখিনি কৰি আনো ৰাতি ধুনীয়াকৈ খানা এটা খাম আমি আৰু হোলী এনেকুৱা এটা উৎসৱ যে কলা আৰু বগাক সমান কৰি দিয়ে হোলী উৎসৱে বৰ ভাল লাগে মোৰ হোলী উৎসৱ হয় ঠিকে কৈছা হোলী উৎসৱ বৰ ভাল লাগে সেইদিনা মানুহৰ কলা বগা সকলো সমান হৈ যায় দিয়া মই বজাৰখিনি কৰি আনো হা মাংস ময়ো বনাম দিয়া ভাতকেইটা বনাবা যোনে বনোৱা দিয়া তুমি বজাৰ কৰি আহা ভাতকেইটা মই বনাম দিয়া আহা এতিয়া অলপ শুই লওঁ আমি